সদৌতিলৈ শাৰদীয় দুৰ্গোৎসৱৰ উলগ জনাই জেচিচিৰ সংবাদ পৰিক্ৰমাৰ সৈতে ষ্টুডিঅ'ত মই চন্দন। এতিয়া চাওঁ আহক কি আছে সংবাদ শীৰ্ষত। চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ উখল মাখল পৰিৱেশ। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আশীষ ল'বলৈ মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ। সোণাপুৰ জিলা চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত শুভাৰম্ভ কৰে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান। জাগিৰোডৰ শিলচাঙত অনুষ্ঠিত তিৱা জাতীয় অভিৱৰ্তন। ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ দাবী তিৱা জাতীয় সংগঠনৰ। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ। জাগি ভকত গাঁৱত কপিলী নৈৰ ভয়ংকৰ খহনীয়া। অঞ্চলটোৰ বহুকেইটা অনুষ্ঠানলৈ খহনীয়াই আনিছে তীব্ৰ ভাবুকি। এতিয়া চাওঁ আহক বিতং বাতৰি। বিশ্বত কৰোনা মহামাৰীৰ দুৰ্যোগৰ মাজতে চৌদিশে উদযাপিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। মণ্ডপে মণ্ডপে মহিষমৰ্দিনী দেৱী দুৰ্গাৰ ভক্তৰ পূজা অৰ্চনা। সমাজৰ অপায় অমংগল দূৰ হোৱাৰ কামনাৰে বেদীত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক দশমী পৰ্যন্ত কৰা হ'ব বিহিত পূজা অৰ্চনা। ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উখল মাখল পৰিৱেশ। দশভূজা দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত প্ৰতিটো পূজা মণ্ডপ। মহালয়াৰ শুভক্ষণত মা দুৰ্গা ধৰালৈ আগমন ঘটাৰ লগে লগেই উৎসৱৰ এক নান্দনিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। কৰোনাসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষত দুৰ্গোৎসৱ উদযাপনত কিছু বাধা নিষেধ আহিছিল যদিও এইবেলি চৰকাৰে দুৰ্গা পূজা উদযাপনৰ বাবে নতুন SOP ঘোষণা কৰিছে। ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে জাগিৰোডতো বিভিন্ন দুৰ্গা পূজা উদযাপন সমিতিসমূহে নিজ নিজ ব্যৱস্থাৰে দুৰ্গা পূজা উদযাপনৰ ব্যৱস্থা কৰে। এইবাৰ পূজাত আমাৰ যোৱাবাৰৰ যিটো ক'ভিড আছিলে, যিবিলাক নীতি নিয়মৰ মাজেদি পালিলোঁ, তাতকৈ কিন্তু এইবাৰ অলপ যথেষ্ট আমি উন্নত দেখিছোঁ। আৰু চৰকাৰেও আমাক অকণমান সুবিধা এটা দিছে, যদিও ক'ভিড নিয়ম আছে তথাপি আমাৰ ৰাইজে এইবাৰ উৎসাহে ওলাই আহিছে। আজি আমি যথেষ্টখিনি যোৱাকালিও আমি মানুহ পাইছোঁ, ভক্ত সকলোৱে আমাৰ এই দুৰ্গা পূজা ভাগ মানে মাৰ ওচৰত সেৱা জনাবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। আৰু আজিও আমি যিহেতু আজি অষ্টমী তিথি, গতিকে আজি যথেষ্ট মানুহৰ ভিৰ দেখা গৈছে। এইবেলি জাগিৰোডত 20খনৰো অধিক দুৰ্গা পূজা উদযাপন সমিতিয়ে আধ্যাত্মিক আৰু বৈদিক পৰম্পৰাৰে উদযাপন কৰিছে দুৰ্গা পূজা। আজি পূজা সকলোকে প্ৰথমত শুভেচ্ছা থাকিল। আজি মহা অষ্টমী উপলক্ষে আমি সব মহিলাসকলে ইয়াতে আহিছোঁ, মাৰ ওচৰত প্ৰাৰ্থনা প্ৰদীপ বন্তি জ্বলাই কেনে প্ৰাৰ্থনা কৰিছোঁ যে সকলো ভালে থাকে জানে চবে। হয়, আজি মহা অষ্টমীৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে ভালে কুশলে পূজাটো চাই ভগৱানক ক'লোঁ যাতে সকলোৱে ভালে থাকে, ক'ভিড যাতে ৰিটাৰ্ণ আৰু নাহে। সেই অনুসৰি সোমবাৰে প্ৰতিখন পূজা মণ্ডপত মহিষমৰ্দিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰি ষষ্ঠী পূজা আৰম্ভ কৰা হয়। প্ৰথমতে আমি আমাৰ মধ্য অসমৰ যিটো বেষ্ট চেনেল বুলি আমি জানো, JCC চেনেল, আপোনালোকৰ এই JCC চেনেলৰ যোগেদি আমি কেশৰ ক্লাব পূজা তৰফৰ পৰা অসমৰ জাগিৰোডবাসী তথা অসমবাসীলৈ আমি আজি মহা অষ্টমী উপলক্ষে তৃতীয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ যিটো আমাৰ পূজাৰ যিখিনি পৰিৱেশ, সেই পূজাৰ পৰিৱেশ আমি ইতিমধ্যে যোৱা বছৰ তুলনাত যথেষ্ট আমি উৎসাহ আৰু উদ্দীপনাৰে আই মাতৃসকল আহিবলৈ দেখি পাইছোঁ। ৰাতিপুৱাৰ পৰাই কেশৰ ক্লাব পূজা পেণ্ডেলত আই মাতৃসকলে চাকি বন্তি জ্বলাই দেৱীৰ মাৰ আশীৰ্বাদ লৈ আছে। সকলোৱে উৎসাহ উদ্দীপনাৰে অহা আৰম্ভ হৈছে। গোটেই পেণ্ডেলে আই মাতৃসকল গৈ আছে। এইটো পৰিৱেশ বিগত বছৰ কৰিব পৰা নাই, কিন্তু এইবাৰ প্ৰশাসনেও আমাক অলপ সুযোগ দিছে আৰু ক'ভিড প্ৰট'কল মানি আমি যিমান দূৰ পাৰিছোঁ আমি কমিটিখনে গোটেই ৰাইজক ভক্তসকলক তথা ইয়াত প্ৰশাসনৰ লগত সহযোগিতা হৈ আমি ক'ভিড প্ৰট'কল মানি পূজা অৰ্চনা কৰিবলৈ আমি যত্ন কৰি আছোঁ। দুৰ্গা পূজাৰ পৰম্পৰা ৰক্ষা কৰি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি, ঢাক ঢোলৰ শব্দই এতিয়া মুখৰিত হৈ পৰিছে জাগিৰোডৰ প্ৰতিখন পূজা মণ্ডপ।
মঙলবাৰে দুৰ্গা পূজাৰ বিভিন্ন ৰীতি নীতি অনুসৰি মণ্ডপে মণ্ডপে পালন কৰা হয় দেৱী দুৰ্গাৰ মহাসপ্তমী পূজা। চৰকাৰী SOP অনুসৰি নিশা প্ৰায় 9 বজালৈ চলে বিভিন্ন পূজা পাৰ্বণ। অৱশ্যে এইবেলি বিগত বৰ্ষবোৰৰ দৰে পূজা মণ্ডপসমূহত ভক্তৰ অত্যধিক ভিৰ পৰিলক্ষিত হোৱা নাই। শ্যামাপল্লী পূজা কমিটিৰ প্ৰেচিডেণ্ট হিচাপত গোটেই আমাৰ জাগ্ৰতবাসীক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ অষ্টমী পূজা উপলক্ষে আমি আমাৰ যিখিনি মাংগলিক পৰ্ব আছে এইখিনিতো আমি পালন কৰিমেই আৰু আগন্তুক দিনত মানুহৰ সমাগমো আমি আশা কৰিছোঁ। কৰোনা মহামাৰীৰ বাবেই এইবেলি পূজা মণ্ডপসমূহত ভক্তৰ সমাগম স্বাভাৱিকভাৱে কম হোৱা পৰিলক্ষিত হৈছে। বুধবাৰে পালন কৰা হয় মহা অষ্টমীৰ বিহিত পূজা। সমাজৰ পৰা যাতে অপায় অমংগল, অসূয়া অপ্ৰীতি, হিংসা দেশ আদি দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয় তাৰ কামনা কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক সকলোৱে সাষ্টাংগে প্ৰণিপাত জনায়। আজি চাওক আমাৰ এই জ্যোতিকুচি মহা শাৰদীয় দুৰ্গা উৎসৱটো যোৱা ইংৰাজী 2013 চনত স্থাপিত হৈছিলে। বৰ্তমান আমি 9 বছৰত ভৰি দিছোঁ। যোৱা বছৰ আপোনালোকে দেখিছে এই কোভিড মহামাৰীৰ কাৰণে আমি অনুষ্ঠীয়ভাৱে পূজাটো পাতিব লগা হৈছিলে। এই বছৰো চৰকাৰে যিবিলাক নীতি নিয়ম বান্ধি দিছে সেইবিলাক নীতি নিয়ম প্ৰট'কল মানি পেলাই আমি এই বছৰো অনুষ্ঠীয়ভাৱে পূজাটো পাতিবলৈ আয়োজন কৰিছোঁ। মঙলবাৰে সোণাপুৰ জিলা চিকিৎসালয়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুখনকৈ চৰকাৰী অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে দুৰ্গম অঞ্চলৰ বহু লোক উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। সোণাপুৰ জিলা চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত মঙলবাৰে মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰে 2021 বৰ্ষৰ জাপানীজ এনকেফ্লাইটিছৰ টীকাকৰণ অভিযান। লগতে মন্ত্ৰী কেশৱ মহন্তই কেয়াৰ ইণ্ডিয়াৰ জৰিয়তে ৰাজ্যৰ দুৰ্গম অঞ্চলত কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা ভ্ৰাম্যমাণ কোভিড প্ৰতিষেধক বাহনৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে দুৰ্গম অঞ্চলত এই বাহনৰ দ্বাৰা কোভিড টীকা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰায় 200 স্বেচ্ছাসেৱকে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ জৰিয়তে দুৰ্গম অঞ্চলত কোভিড প্ৰতিষেধকৰ পৰা বঞ্চিত হোৱা লোকসকল উপকৃত হ'ব বুলি মন্তব্য কৰে। আজি জাপানীজ এনকেফ্লাইটিছৰ আমি ৰাজ্যখনৰ 99টা ব্লকত আমি চিহ্নিত কৰিছোঁ আৰু 99টা ব্লকত 42 লাখ জাপানীজ এনকেফ্লাইটিছৰ ভেকচিন দিয়াৰ আমি শুভাৰম্ভ কৰিছোঁ আৰু ইয়াত সেইমতে সকলো ব্যৱস্থা ৰখা হৈছে আৰু 42 লাখ ভেকচিন সেইধৰণে প্ৰস্তুত কৰা হৈছে। 15 বছৰ বয়সৰ পৰা 65 বছৰ বয়সৰ লোকসকল এই প্ৰতিষেধক প্ৰদানৰ দ্বাৰা উপকৃত হ'ব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই অভিযানৰ সৈতে জড়িত স্বাস্থ্যকৰ্মীসকলক মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি এক সুখবৰ প্ৰদান কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 15 বছৰৰ পৰা 65 বছৰৰ লোকৰ মাজত এই ভেকচিনটো দিয়া হ'ব আৰু তাৰ আমি শুভাৰম্ভ কৰিলোঁ। কেয়াৰ ইণ্ডিয়া নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে যে যিখিনি একেবাৰে দুৰ্গম অঞ্চল, চৰ অঞ্চল
পাহাৰীয়া অঞ্চল, সেই অঞ্চলসমূহৰ 7খন জিলা আমি বাছি লৈছোঁ। 7খন জিলাত ভেকচিনৰ কাৰণে ক'ভিড টিকা এক্সপ্ৰেছ হিচাপে নামাকৰণ কৰি তাৰ লগত প্ৰায় 200 স্বেচ্ছাসেৱক লগত থাকি ঘৰে ঘৰে ভেকচিন দিয়া কাম আমাৰ আৰম্ভ কৰা হৈছে। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ বিষয়া। জাগিৰোডৰ শিলচাঙত দেওবাৰে অনুষ্ঠিত হয় তিৱা জাতীয় অভিৱৰ্তন। এই অভিৱৰ্তনত জনগোষ্ঠীয় সংগঠনটোৱে 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰে। অভিৱৰ্তনত আন কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হয় সংগঠনটোৰ নেতৃবৃন্দ। জাগিৰোডৰ শিলচাঙত দেওবাৰে অনুষ্ঠিত এখন তিৱা জাতীয় অভিৱৰ্তনত তিৱাসকলক 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে। সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, খলা, দেউৰজা আৰু ৰাজ পৰিষদবৰ্গৰ উদ্যোগত অনুষ্ঠিত এই অভিৱৰ্তনত তিৱাসকলৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনক অনাগত দিনত অধিক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰা হয়। অভিৱৰ্তনত তিৱা জনগোষ্ঠীৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে বিস্তৃত আলোচনাত মিলিত হয় কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব। আমি এখন তিৱা জাতীয় অভিৱৰ্তন আজি এই শিলচাং ঐতিহাসিক শিলচাঙৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই অভিৱৰ্তনৰ মূল লক্ষ্যটো হৈছে বৰ্তমানলৈকে যিবোৰ মৌলিক সমস্যা আছে তিৱা জাতিৰ, যিবোৰ মৌলিক সমস্যা অমীমাংসিত ৰূপত আছে, এই সমস্যাসমূহ সমাধানৰ কাৰণে বাস্তৱ সিদ্ধান্ত গ্ৰহণ কৰা। এই ক্ষেত্ৰত হৈছে আমি দেখিছোঁ যে 6ষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন অতি জনপ্ৰিয় এটা দাবী, যিটো দাবী আজিলৈকে চৰকাৰে সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে নৈতিকভাৱে ইচ্ছা প্ৰকাশ কৰা নাই। এই দাবীটোক আমি সাব্যস্ত কৰাৰ কাৰণে, এই দাবীটো আমি অধিকাৰ পাবৰ কাৰণে, এই দাবীটোৰ আধাৰত আমি 6ষ্ঠ স্বায়ত্তশাসন পাবৰ কাৰণে যি আন্দোলনৰ প্ৰয়োজনীয়তা আছে, এই আন্দোলন আমি তীব্ৰ ৰূপত গঢ়ি তোলাৰ কাৰণে, অনাগত দিনত তীব্ৰ ৰূপত গঢ়ি তোলাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে দেখিছোঁ যে কাৰ্বি আংলঙত বসবাস কৰা যিসকল তিৱা আছে, এই তিৱাসকলৰ সাংবিধানিক নিৰাপত্তাৰ কাৰণে আমি আঞ্চলিক স্বায়ত্তশাসনৰ দাবীটো উত্থাপন কৰি আহিছোঁ। গতিকে আঞ্চলিক স্বায়ত্তশাসনৰ এই দাবীটোকো পূৰ্ণ ৰূপত আমি আগবঢ়াই নিয়াৰ স্বাৰ্থত আন্দোলনক সূচনা কৰিবৰ কাৰণে বিচাৰিছোঁ ঐক্যবদ্ধভাৱে জাতীয় সংগঠনসমূহৰ নেতৃত্বত। কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলৰ ভূমিক আঞ্চলিক স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে মেঘালয়ত বসবাস কৰা তিৱাসকলকো মেঘালয় চৰকাৰে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে। মেঘালয়ত বসবাস কৰা যিসকল তিৱা আছে, তিৱাসকলৰ যে চিডলিং বিষয়, জনজাতিকৰণৰ যিটো বিষয় আছে, এই বিষয়টো আজিলৈকে মেঘালয় চৰকাৰে হওক বা মেঘালয় ৰাজ্যিক চৰকাৰে এইটো তেওঁলোকে গৌণ এটা বিষয় হিচাপে গণ্য কৰি আহিছে। আৰু এই বিষয়টোক আমি মেঘালয় চৰকাৰে হেঁচা প্ৰয়োগ কৰাৰ জৰিয়তে তাত বসবাস কৰা তিৱাসকলক তেওঁলোকৰ যিটো সাংবিধানিক মৰ্যাদাৰ, এই মৰ্যাদাটো পাব লাগিব। তিৱা জনগোষ্ঠীয় লোকসকলৰ ভূমি সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনায় তিৱা জাতীয় সংগঠনসমূহে। ইফালে অসম চৰকাৰ আৰু তিৱা জাতীয় সংগঠনসমূহৰ মাজত সম্পাদন হোৱা তিৱা ভাষা চুক্তি অনুসৰি তিৱা ভাষাৰ শিক্ষক নিযুক্তি দিবলৈও চৰকাৰক আহ্বান জনায়। য'ত তিৱা ভাষাটো মাতৃভাষা হিচাপে প্ৰচলন হৈ আছে, সেই অঞ্চলসমূহৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা, আৰু য'ত তিৱা ভাষাটো মাইনৰ হৈ আছে, অৰ্থাৎ তাত বহু লোকে তিৱা ভাষা নকয়, তেনে অঞ্চলসমূহৰ প্ৰাথমিক পৰ্যায়ত এইটো বিষয় শিক্ষক হিচাপে নিযুক্তি দিয়াৰ এটা সিদ্ধান্ত লোৱাৰ বিষয়ে ইয়াত আজি গ্ৰহণ কৰা হৈছে। আনহাতে তিৱা জাতিৰ গৌৰৱ তিৱা জাতীয় বীৰ ৰজা জোৱাল বলহু দিৱসক লৈ থকা বিভ্ৰান্তি দূৰ কৰি অতি শীঘ্ৰে জোৱাল বলহু দিৱস সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইফালে তিৱাসকলৰ দীৰ্ঘদিনীয়া দাবী তিৱা স্বায়ত্ত পৰিষদক সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীও উত্থাপন কৰে। অভিৱৰ্তনখনি উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন বৰদলৈয়ে। মাটি বাৰী সংক্ৰান্তীয় যিবিলাক বিষয় আছে, চৰকাৰী বিধি ব্যৱস্থা আছে, এইবোৰ চৰকাৰে যথাযথভাৱে ব্যৱহাৰ কৰা নাই, বিশেষকৈ চেপ্টাৰ 10। গতিকে যিহেতু 1995 চনত গঠন কৰি দিয়া তিৱা স্বায়ত্ত পৰিষদৰ আইনত আছে যে এইটো নিজস্বভাৱে পৰিষদে নিজৰ মাটি বাৰী সংক্ৰান্তীয় অধিকাৰ পাব পাৰে। গতিকে চৰকাৰক আমি সুযোগেৰে উত্থাপন কৰিব বিচাৰিছোঁ যে তিৱাসকলৰ ভূমি সুৰক্ষাৰ বিষয়টো নিশ্চিত কৰিবৰ কাৰণে। জাগিৰোডৰ জাগিভকত গাঁৱত কপিলী নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। দীৰ্ঘদিনে অব্যাহত থকা খহনীয়াৰ ফলত অঞ্চলটোৰ বহুকেইটা অনুষ্ঠানৰ অস্তিত্বলৈ আহিছে তীব্ৰ ভাবুকি। খহনীয়া প্ৰতিৰোধৰ বাবে কাণসাৰ নাই জলসম্পদ বিভাগৰ। এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা মন্ত্ৰীক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। জাগিভকত গাঁৱত কপিলী নৈৰ ভয়ংকৰ খহনীয়া।
বহুকেইটা অনুষ্ঠানলৈ আহিছে তীব্ৰ ভাবুকি। জাগিৰোডৰ জাগিভকত গাঁৱত কপিলী নৈৰ খহনীয়াই অঞ্চলটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ ভয়ংকৰ ভাবুকি আনিছে। প্ৰধানকৈ যেতিয়া বাৰিষাৰ সময়ত নৈখনত প্ৰবল সোঁতৰ সৃষ্টি হয়, সেইখিনি সময়তে অঞ্চলটোৰ উত্তৰ পাৰে খহনীয়াই লয় কালৰূপ। সম্প্ৰতি নৈখনৰ পানী কমিবলৈ ধৰিছে যদিও জাগিভকত গাঁৱৰ এই খহনীয়াগ্ৰস্ত অঞ্চলটোৰ ৰাইজ বাৰুকৈয়ে শংকিত হৈ পৰিছে। কপিলীখনৰ যি গৰাখহনীয়া আমি দেখি আহিছোঁ, আজি 2004 চনৰ যি ডাঙৰ বানপানীটো হৈছিল অসমত, তেতিয়াতো যথেষ্ট গৰাখহনীয়া হ'ল আৰু মাজে মাজে যিকেইটা বানপানী আহিছিল তাতো যথেষ্ট গৰাখহনীয়া হোৱা দেখা গৈছে। ইয়াতে আমাৰ যি লেট্ৰিন বাথৰুম আছে, বাউণ্ডেৰী ৱাল আছে, সেইখনটো ভাঙি লৈ গৈছে আৰু যিটো আমি বিল্ডিং বনাই আছোঁ এতিয়া নিকেতনৰ, সেইটো আশংকাত ভুগি আছে। এতিয়া কেতিয়াবা গৰাখহনীয়াত যাব পাৰে বুলি আমাৰ ভয় হৈ আছে। কপিলী নৈৰ খহনীয়াত ক্ৰমান্বয়ে ভাবুকিৰ সন্মুখীন হোৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ হৈছে শতবৰ্ষ গৰকা ভকতগাঁও দুৰ্গা পূজা মণ্ডপ, ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতন, জাগিভকতগাঁও ৰাজ্যিক চিকিৎসালয়ৰ বহুকেইটা আৱাসগৃহ, জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভকতগাঁও প্ৰাথমিক বিদ্যালয়, সমূহীয়া ভৱনকে ধৰি বহুকেইটা পৰিয়ালৰ ঘৰ। আৰু ইয়াতে ওচৰতে যথেষ্ট ঐতিহাসিকপূৰ্ণ আমাৰ অনুষ্ঠান আছে, যি দুৰ্গা পূজা মণ্ডপ। দুৰ্গা পূজা প্ৰায় 100 বছৰ এতিয়া পূৰ হ'ব আৰু লগতে আছে LP স্কুল, প্ৰাথমিক বিদ্যালয় এখন, তাৰপিছতে হস্পিটেল এখন আছে আৰু জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। সকলোবিলাক অনুষ্ঠানৰ কাৰণে এতিয়া ভাবুকি হৈ পৰিছে। উল্লেখযোগ্য যে জাগিৰোড মৰিগাঁও পথত কপিলী নৈৰ ওপৰত থকা দলংখনৰ পূব আৰু পশ্চিম দুয়োটা দিশে দীৰ্ঘদিন ধৰি খহনীয়াৰ কবলত পৰাত অঞ্চলটোৰ ৰাইজে মৰিগাঁও জিলা প্ৰশাসন তথা জলসম্পদ বিভাগক খহনীয়া ৰোধ কৰিবলৈ দাবী জনাইছে। 1998 এই পূজা আমি য'ত থিয় হৈ আছোঁ, ইয়াৰ পৰা প্ৰায় 3-4 নলমান আঁতৰতহে নদীৰ পাৰটো আছিল। তাৰমানে ইয়াত ভাওনা কৰিছিল আগতে, আৰু এইটো কমি 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 এতিয়া প্ৰায় 3 নলমানৰ ওচৰ পালেহি। এতিয়া চাই যদি আপোনালোকে বহুত তাৰমানে খহনীয়া আৰম্ভ হৈছে যোৱাৰ পৰা। আমি এই সম্পৰ্কে ফ্লাড কণ্ট্ৰল অফিচলৈকে ইয়াৰ আগতেও যোগাযোগ কৰিছিলোঁ, কাৰ্যকৰী নহ'ল। বিভিন্ন সময়ত চৰকাৰ তথা সংশ্লিষ্ট বিভাগক এই সন্দৰ্ভত আবেদন নিবেদন কৰি আহিছে যদিও কোনো ফল ধৰা নাই। এনে প্ৰেক্ষাপটত সম্প্ৰতি জাগিৰোড সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক সমষ্টিটোৰ প্ৰাণকেন্দ্ৰ জাগিভকত গাঁৱত অব্যাহত থকা কপিলী নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি অতি শীঘ্ৰে খহনীয়া ৰোধৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এইবাৰ এটা কথাত ভাল লাগিছে কি আমাৰ ইয়াৰ যিজন বিধায়ক, এইজনেই তাৰমানে জলসম্পদ বিভাগৰ মন্ত্ৰী। গতিকে আমি ভাবিছোঁ এতিয়া তেখেতক আমাৰ মাজতে আছে যেতিয়া আমি এইবাৰ তেখেতক ভালদৰে অনুৰোধ কৰিম যাতে তেখেতৰ দিনত এই খহনীয়াটো কমেও 1.5 কিলোমিটাৰমান তাৰমানে এইখিনি স্পাৰ দিয়ে নে কি কৰে, যেনে তেনে এই খহনীয়াটো ৰোধ কৰিব লাগে। মৰাপাটৰ কৃষকৰ মূৰত ভাৰতীয় মৰাপাট নিগমৰ ৰামটাঙন। কম মূল্যৰ বাবে লাহৰীঘাটৰ কৃষকে নিগমক মৰাপাট বিক্ৰী নকৰাৰ ফলত উদং হৈ আছে নিগমৰ গুদাম। যি সময়ত ৰাজ্য চৰকাৰে কৃষকৰ উন্নয়নৰ হকে কাম কৰা বুলি ঢাকঢোল বজাইছে, তেনে সময়তে চৰকাৰী বিভাগৰে খুদ ভাৰতীয় মৰাপাট নিগমেই এতিয়া কৃষকৰ মূৰত ৰামটাঙন ফুটাইছে। এইটো হৈছে ভাৰতীয় মৰাপাট নিগমৰ মৰিগাঁও জিলাৰ একমাত্ৰ ক্ৰয় কেন্দ্ৰ। জিলাখনৰ ভোৰাগাঁৱৰ জামাদাৰীত থকা নিগমৰ ক্ৰয় কেন্দ্ৰটো এতিয়া ভালুকৰ হাঙিত পৰিণত হৈছে। নিগমে কৃষকক বাহিৰৰ বজাৰ মূল্যতকৈ প্ৰতি কুইণ্টল মৰাপাটৰ কম মূল্য নিৰ্ধাৰণ কৰাত এতিয়া এনেদৰেই উদং হৈ আছে নিগমৰ মৰাপাটৰ গোদামটো। যোৱা বছৰৰ পৰা নিগমে 1 কুইণ্টল মৰাপাটো ক্ৰয় কৰিব পৰা নাই। উল্লেখযোগ্য যে নিগমে প্ৰতি কুইণ্টল 1 নম্বৰ গ্ৰেডৰ মৰাপাটৰ মূল্য 5,150 টকা নিৰ্ধাৰণ কৰাৰ বিপৰীতে বৰ্তমান লাহৰীঘাটৰ বিভিন্ন বজাৰসমূহত কৃষকসকলে
তিনি-4 নম্বৰৰ গ্ৰেডৰ মৰাপাট প্ৰতি কুইণ্টলত 6,200ৰ পৰা 6,500 টকাত বিক্ৰী কৰি আছে। এতিয়া দামটো মানে অলপ আমি কম পাই আছোঁ। যোৱা বছৰত বেচিছিলোঁ 26,500 টকা, সেয়াপত আজি বেচিব 2400 টকা। এই এসপ্তাহতে মানে 250 টকা মানে ডাউন দিলে। এটা বজাৰ মানে আৰু অলপ হ'ব লাগিছে, আৰু অলপ হ'লে মানে আমাৰ খেতিয়কবিলাকৰ মানে অলপ লাভালাভ হ'লে হয়। যাৰ বাবে এতিয়া ভাৰতীয় মৰাপাট নিগমৰ মৰিগাঁৱৰ এই ক্ৰয় কেন্দ্ৰটোৱে ক্ৰয় কৰিব পৰা নাই মৰাপাট। এই সন্দৰ্ভত লাহৰিঘাট অঞ্চলৰ এইসকল মৰাপাটৰ কৃষক আৰু ব্যৱসায়ীয়ে ক'লে এনেদৰে। আমাৰ বাহিৰৰ JCIৰ বাহিৰে যিখিনি ব্যক্তিগত বেপাৰীয়ে ইয়াতে ক্ৰয় কৰি আছে, তেওঁলোকৰ ৰেটটো আৰু ভাৰতীয় মৰাপাট নিগমৰ যিটো JCI ৰেট, সেইটোৰ মাজত যথেষ্টখিনি ডিফাৰ দেখা গৈছে, যথেষ্ট পাৰ্থক্য আছে। তেওঁলোকৰ ৰেটটো যথেষ্টখিনি কম, আৰু সেয়ে গোটেই মই নহয়, গোটেই ৰাইজে বজাৰতে আমাৰ যিখিনি ওচৰৰ বজাৰ আছে, সেই গোটেই বজাৰখিনিতে সমানে মানুহে বেচা বিক্ৰী কৰি আছে। আমাৰ এতিয়া আমাৰ লোকেলত বজাৰ চলি আছে, ধৰক 4 নম্বৰ পটা এইটো 6,300 টকা কুইণ্টেল চলি আছে বৰ্তমান। 6,300, 250, 200 এনেকুৱা চলি আছে 4 নম্বৰ পটা। ইফালে নিগমে এইবেলি নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ বাবে কৃষকসকলে মৰাপাট অধিক মূল্যত লাভ কৰা বুলি নিগমৰ গুণগান গাইছে মৰিগাঁও জিলাৰ একমাত্ৰ মৰাপাট ক্ৰয় কেন্দ্ৰটোৰ শাখা প্ৰবন্ধক ৰবিৰাম শইকীয়াই। এই ডিপাৰ্টমেণ্টটো থকাৰ কাৰণে কৃষকসকল লাভৱান হৈছে। কিয় লাভৱান হৈছে? এই ডিপাৰ্টমেণ্টটো থকাৰ কাৰণে পাটৰ ৰেটটো আজি বাহিৰৰ যিবিলাক অৰ্গেনাইজেশ্যন আছে বা প্ৰাইভেট পাৰ্টিবিলাক আছে, তেওঁলোকেও পাট লৈ আছে। আমাৰ JCI থকাৰ কাৰণে তেওঁলোকে ৰেটটো তললৈ লৈ পেলাই মনোবলি কৰিব পৰা নাই। যদি MSP তললৈ আহে, কিন্তু কোনো পাৰ্টিবিলাকে, বাহিৰৰ পাৰ্টিবিলাকে কম ৰেটত পাটটো ল'ব নোৱাৰিব। তাৰ কাৰণে আমাৰ JCI সদায় ষ্টেণ্ড থাকিব। জাগিৰোড মৰিগাঁও গড়কাপ্তানী পথৰ জাগিভকত গাঁৱৰ কপিলী নৈৰ ওপৰত দলং নিৰ্মাণৰ লেহেমীয়া গতিৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনা। অৰ্ধনিৰ্মিত দলং শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবী। জাগিভকত গাঁও কপিলী নৈৰ ওপৰত অৰ্ধনিৰ্মিত হৈ থকা দলংখনৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ দাবীত জাগিভকত গাঁৱত প্ৰতিবাদ। বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাধ্যমেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰী লাচিত সেনাই জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে এইদৰে। আমি ভকত গাঁও দলঙৰ সন্মুখত এইটো কাৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'ব লগা হ'ল। আজি বছৰ বছৰ ধৰি বিভিন্ন দল সংগঠনে কৰি আহিছে, পানীত পৰি কৰিছে, কোনোবা আত্মহত্যা পদক্ষেপ লৈছে, তাৰপিছত কোৱা নাই। আমি ধিক্কাৰ দিছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াক। তেওঁ এজন ব্যৰ্থ মন্ত্ৰী বুলি ক'ম এতিয়া, তেখেত প্ৰতাপী মন্ত্ৰী নহয়, ব্যৰ্থ মন্ত্ৰী। তেওঁ নিজৰ সমষ্টিত তেওঁ যেতিয়া নমিনেশ্যন দিবলৈ যায়, এইখন দলঙেদি যায়, তেওঁ চকুত নপৰে নেকি এইখন দলঙৰ কথা? 2011 চনতে কংগ্ৰেছ চৰকাৰৰ দিনত আধাৰশিলা স্থাপন কৰা কপিলী দলংখন আজি 10 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল। 2011 চনতে এই দলংখনৰ অজন্তা নেক বাইদেৱে পিঠা কাটি গৈছিলে, আৰু সেই তাহানিৰ পৰা আজি পৰ্যন্ত এই দলংখন নিৰ্মিত নহ'ল, এনেকৈ কুঙা হৈ পৰি আছে। চিমপ্লেক্স নামৰ এটা কোম্পানী আছিল এই দলংখন নিৰ্মাণৰ দায়িত্বত। চিমপ্লেক্সৰ চূড়ান্ত গাফিলতিৰ বাবেই আজি দলংখনৰ কাম সম্পূৰ্ণ নোহোৱাত আজি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে সমগ্ৰ মৰিগাঁওবাসীয়ে। দলংখন নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় 29 কোটি টকা আবণ্টন দিছিল যদিও সমুদায় ধন অথলে গ'ল। ইয়াতে ক্ষুব্ধ হৈ বিগত সময়ত বহু দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও দলংখন সম্পূৰ্ণ নহ'ল। এনে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বীৰ লাচিত সেনাই চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰখনে কিবা আয়ুৰ্বেদিক তত্ত্ব জানে চাগে। তেনেকৈ আমাৰ আগতে দেখিছিলোঁ, আমাৰ আইতাহঁতে ককাহঁতে হাত ভৰি ভাঙিলে জিপিনা বান্ধি দিয়ে। এই ভকত গাঁও দলংখনত জিপিনা বান্ধিব লগা হৈছে। এই মৰিগাঁও জিলাৰ 70% ওপৰত মানুহে এইখন দলঙেদি অহা যোৱা কৰে। মায়ং, মৰিগাঁও
যিমানখিনি মানুহ আছে জাগিৰোড যাব লগা হ'লে তেওঁলোকে আজি এটা ইম্পৰ্টেণ্ট ৰোগী যদি লৈ যাব লাগে, ইমাৰ্জেঞ্চি ৰোগী এটা যদি লৈ যাব লাগে, সিফালে অহা গাড়ী এখনৰ কাৰণে ইয়াত বন্ধ কৰি দিব লগা হয়। সেয়েহে আমি এই ৰাইজসকলে বহুত অশান্তি পাইছোঁ। প্ৰতিবাদকাৰীসকলে পুৰণা জৰাজীৰ্ণ কপিলী দলংখনৰ ওপৰেৰে গধুৰ যান বাহন চলাচলো বন্ধ কৰিবলৈ দাবী জনাইছে। আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, কিন্তু অনাগতৰ সময়ত যদি তেখেতে স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে নিমাতীঘাটৰ ঘটনা আমি ইয়াত হ'বলৈ কেতিয়াও নিদিওঁ। নিমাতীঘাটত 60জন মানুহ মৰাৰ কাৰণে আমি 4 বছৰ কৰি দিম বুলি ক'লে, যদি তেওঁলোকে কয় ইয়াত মানুহ মৰা নাই আমি নকৰোঁ, তেতিয়াহ'লে আমাৰ বীৰ লাচিত সেনা মৰিগাঁও জিলা কমিটিৰ পৰা 120 জনৰ ওপৰত, তাত 60 জন মৰিছিলে, 120 জনৰ ওপৰত মানুহ আত্মজা দিবলৈ ৰেডি আছে। আমাৰ দাবী এটাই কৈছে, গধুৰ যান বাহন যেতিয়ালৈ ভাল নহয় তেতিয়াহ'লে গধুৰ যান বাহন ইয়াত চলাচল কৰিব দিয়া নহ'ব। অনাগতৰ সময়ত 2-3 দিনৰ ভিতৰত আমি ইয়াত দলঙত অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিম। লাগে আমাক গুলিয়াই দিয়ক, মাৰি দিয়ক, যি কওক, আমাক স্পষ্টীকৰণ লাগে। যদি ব্ৰহ্মপুত্ৰৰ ওপৰত যদি 4 বছৰত কৰিব পাৰে, এই 200 মিটাৰ দলংখন 2 বছৰত কৰিব লাগিব। আমাৰ এইটোৱে দাবী। সোণাপুৰৰ ডিমৰীয়াৰ ভূমি বহিৰাগতক অৰ্পণ কৰাৰ বিৰুদ্ধে সৰব দল সংগঠন। শনিবাৰে ডিমৰীয়া ট্ৰাইবেল সংঘৰ উদ্যোগত আয়োজিত নাগৰিক সভাত ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ হুংকাৰ ডিমৰীয়াবাসীৰ। বৃহত্তৰ ডিমৰীয়াৰ জনজাতীয় আৱেষ্টনীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একাংশ দালালৰ মাধ্যমেৰে ডিমৰীয়াৰ ভূমিসমূহ এছাম বহিৰাগতক অৰ্পণ কৰাক লৈ সৰব ডিমৰীয়াৰ বিভিন্ন দল সংগঠন। শনিবাৰে ডিমৰীয়াৰ ট্ৰাইবেল সংঘৰ সভাকক্ষত আয়োজিত এখন নাগৰিক সভাৰ জৰিয়তে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে হুংকাৰ দিয়ে এইদৰে। উল্লেখযোগ্য যে জনজাতীয় আৱেষ্টনীত থকা একাংশ উদ্যোগপতিয়ে অঞ্চলটোৰ ভূমি বিভিন্ন জালিয়াতিৰে অধিগ্ৰহণ কৰাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় দল সংগঠনৰ নেতৃত্বই। যিহেতু অসমত এতিয়া আমি গম পাই আছোঁ দালালসকলৰ দ্বাৰা অবৈধ মাটিবোৰ কম দামত বিক্ৰী, সেইটো কাৰণে তেনেকুৱা এটা প্ৰচেছ ডিমৰীয়াটো গতানুগতিকভাৱে চলিছে। ইয়াৰ বিভিন্ন অঞ্চল ডিমৰীয়াৰ বুলি মই ক'ব যায় ডিমৰীয়াৰ চাৰিওফালে আপোনাৰ যোৰাবাটৰ ফালৰ পৰা ধৰি পানীখাইটি চৰলৈকে ইয়াত কিছুমান প্ৰব্ৰজনকাৰী আহিছে। তেওঁলোকে অবৈধ বুলি কোৱা হৈছে। তেওঁলোকে এই যে মাটিবোৰ যে আমাৰ দখল কৰি পেলাই আমাৰ ডিমৰীয়াৰ যিটো বেল্ট এণ্ড ব্লক সংৰক্ষিত এলেকা, এই মাটিবোৰত তেওঁলোকে কেনেকৈ সাহস পালে যে তাত খেতি বাতি, ঠিক আছে তেওঁলোকে খেতি বাতি কৰিছে, কিন্তু আমাৰ কথাটো হ'ল কি সেই মাটিবোৰ কম দামত তেওঁলোকে কিনা বুলি দেখুৱাইছে। আমাৰ কথা হ'ল কি এই মাটিবোৰ গৰুসুটি যেনেকুৱা কৰা হৈছে, তাত 22,000 বিঘা মাটি আজি উচ্ছেদ কৰি পেলাই চাফা কৰা হৈছে। আমাৰ ইয়াত এনেকৈ 1000 বিঘা মাটি পৰি আছে। আৰু মোৰ কথা হ'ল কি আমাৰ উদ্দেশ্য এটাই হ'ব লাগে, আমাৰ নিবনুৱা যুৱক যুৱতীসকলে তাতে কৃষি কৰ্ম তাতে কৰিব লাগে। এই মাটিবোৰ উচ্ছেদ হ'ব লাগে আৰু আমাৰ স্থানীয় খিলঞ্জীয়া যুৱক যুৱতীসকলে তাত সংস্থান পাব লাগে। শেহতীয়াকৈ দিছপুৰৰ স্থানীয় বিধায়ক অতুল বৰাই সংবাদ মাধ্যমৰ আগত একাংশ দালালে এনে দুষ্কাৰ্য সংঘটিত কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে। দালালৰ নাম 4টা মই লিখি দিছোঁ। ডিচিয়ে মোক সুধিছে কি কৰোঁ, মই এৰেষ্ট কৰক তেওঁলোকক আৰু সোধক, তদন্ত কৰক মই কোৱা কথাখিনি সঁচা নে ভিত্তিহীন নে ভিত্তি থকা। মই এইকাৰণেই কৈছোঁ, মই ডাউটফুল চিটিজেন যথেষ্ট সোমাইছে দিছপুৰ সমষ্টি, বিশেষকৈ ডিমৰীয়া অঞ্চলত আৰু চন্দ্ৰপুৰ অঞ্চলত। এনে প্ৰেক্ষাপটত সভাত উপস্থিত লোকসকলে ডিমৰীয়াৰ জনজাতীয় আৱেষ্টনীৰ ভূমিনীতি বহিৰ্ভূতভাৱে দখল কৰাৰ বিৰুদ্ধে বিধায়কগৰাকীক কঠোৰ হ'বলৈ আহ্বান জনাইছে। হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত অবৈধ বেদখল হৈছে। আছাম কিছু বহিৰাগত মানুহ যিবিলাকৰ NRCত নাম নাই বা যিসকল ভাৰতীয় নাগৰিক নহয়, এই নাগৰিক নহবিলাকৰ দ্বাৰাই ডিমৰীয়া বিভিন্ন অঞ্চল বেদখল হৈছে। তাৰ আমি কিছু এলেকাৰ কথা উল্লেখো কৰিছোঁ। অকল এই নাগৰিকসকলৰ দ্বাৰা বেদখল হৈছে এনেকুৱা নহয় যে বিভিন্ন উদ্যোগ ইণ্ডাষ্ট্ৰীৰ জৰিয়তেও ডিমৰীয়াৰ মাটি বা ডিমৰীয়া ট্ৰাইবেল বেল্টৰ মাটি বেদখল হৈছে। গতিকে এই বেদখলসমূহ উচ্ছেদ কৰিবৰ কাৰণে আৰু বেদখল মুক্ত কৰিবৰ কাৰণে আমি আজি নাগৰিক সভা অনুষ্ঠিত কৰিছোঁ। ডিমৰীয়াৰ প্ৰত্যেকটো দল সংগঠন বা বিভিন্ন অঞ্চলৰ নাগৰিকসকলক আমন্ত্ৰণ জনাই আজি এখন নাগৰিক সভা অনুষ্ঠিত হৈ আছে। এতিয়া আমি নাগৰিক সভাৰ এটা সিদ্ধান্তলৈ নিশ্চয় আগুৱাম যে এখন নাগৰিক সমিতি হ'ব। এই নাগৰিক সমিতিৰ জৰিয়তে পৰৱৰ্তী সময়ত এই উচ্ছেদবিলাক কি ধৰণৰ কৰা হ'ব বা এইটো বেদখল মুক্ত কৰিবৰ কাৰণে আমি নিশ্চয় দাবী উত্থাপন কৰিম চৰকাৰৰ ওচৰত। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বিশেষ খবৰ। জাগিৰোড কাগজকল চৌহদত দিন দুপৰতে চোৰৰ লুটপাট। দুই চোৰক ধৰি ৰাইজৰ উত্তম মধ্যম।
জাগিৰোডত অব্যাহত আছে দুৰ্ধৰ্ষ চোৰৰ উপদ্ৰৱ। জাগিৰোডৰ নগাঁও কাগজ কল চৌহদত শুকুৰবাৰে দিন দুপৰতে চোৰে লুটপাট চলাবলৈ আহি ৰাইজৰ ৰোষত পৰে। কলটোৰ এজন আৱাসীৰ ঘৰত চুৰি কৰিবলৈ অহা 2 চোৰক ধৰি উত্তম মধ্যম সোধালে স্থানীয় লোকে। উল্লেখযোগ্য যে জাগিৰোড কাগজ কল কলনীৰ এটা আৱাসত শুকুৰবাৰে দুপৰীয়া ঘৰৰ সামগ্ৰী চুৰি কৰি থকা অৱস্থাত হাতে লুটে ধৰে স্থানীয় ৰাইজে। ইয়াৰ পাছতে জাগিৰোডৰ শিলভাঙাৰ আবুল আলী আৰু মমতাজ আলী নামৰ চোৰ দুটাক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই আৰু আৰক্ষীক গতাই দিয়ে। মন কৰিবলগীয়া যে কিছু বছৰৰ পৰা জাগিৰোডৰ শিলভঙা অঞ্চল একাংশ দুৰ্ধৰ্ষ চোৰৰ অন্যতম ঘাটি হৈ পৰিছে। লগতে আন বহু অসামাজিক কাৰ্যকলাপৰ ঘাটি হিচাপেও অঞ্চলটো চিহ্নিত হৈ আহিছে বুলি অভিযোগ কৰিছে একাংশ লোকে। যিহেতু পেপাৰ মিল বন্ধ হোৱা আজি 4 বছৰ অতিক্ৰম কৰিলে, ইয়াত এতিয়াও যিহেতু বন্ধ হ'লেও মানুহ ইয়াত আছে কোৱাৰ্টাৰবিলাকত। আজি অলপ দিনৰ পৰা কি হৈছে, দিনতে মানুহ নথকাৰ সুযোগ লৈ মানে কিছুমান মানুহ আহি মানে কিবা বস্তু বিচাৰি আহে ঠেলা লৈ, কিন্তু তেওঁলোকে প্ৰকৃততে আচলতে বস্তু বিচাৰি নাহে। তেওঁলোকে য'ত মানুহ নাথাকে তে কোৱাৰ্টাৰত সোমাই দিন দুপৰতে মানে লুটপাট আৰম্ভ কৰে। আজি ঠিক তেনেদৰে এজন হানান বুলি এজন আমাৰ ইয়াৰ পেপাৰ মিলৰ কৰ্মচাৰী ঘৰত সোমাই পেলাই পানীৰ পাইপকে ধৰি তেওঁ যাৱতীয় যিখিনি সৰঞ্জাম গোটেইখিনি উঠাই আনে আৰু সেইখিনি আমি হাতেলোতে ধৰিলোঁ। ধৰি পেলাই আমি জাগিৰোড থানাৰ মানে বিষয়াক মাতি আমি 2জন মানে চোৰক ইতিমধ্যে আমি চমজাই দিছোঁ। তেওঁলোক আচলতে শিলভঙা পাহাৰতলিতে মানে চোৰৰ ঘাটি ড্ৰাগছৰ ঘাটি আৰম্ভ হৈছে আৰু অতি সোনকালে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে এই জাগিৰোড শান্তি পৰিৱেশ সৃষ্টি কৰিবলৈ হ'লে পাহাৰতলিত থকা উচ্ছেদ কৰি এই অবৈধ কাৰ্যত লিপ্ত থকাসকলক অতি সোনকালে কৰায়ত্ব কৰি পেলাই শান্তি পৰিৱেশ গঢ়ি তুলিব লাগে। সোণাপুৰৰ কমাৰকুছিত নৱনিৰ্মিত কালী মন্দিৰ মুকলি। উৎসৱমুখৰ পৰিৱেশত মন্দিৰভাগ মুকলি কৰে বিধায়ক অতুল বৰাই। সোণাপুৰৰ কমাৰকুছিত বৃহস্পতিবাৰে এক উৎসৱমুখৰ পৰিৱেশত মুকলি কৰা হয় এটা নৱনিৰ্মিত কালী মন্দিৰ। দুৰ্গা পূজাৰ ব্যাপক আয়োজনৰ প্ৰাক্ষণত কমাৰকুছিৰ এই নৱনিৰ্মিত কালী মন্দিৰটোৰ দুৱাৰ মুকলি কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। প্ৰায় 1880 চনতে প্ৰতিষ্ঠা লাভ কৰা কমাৰকুছিৰ ঐতিহাসিক কালী মন্দিৰৰ দুৱাৰ মুকলি কৰা এই মাংগলিক অনুষ্ঠানত সকলোকে উৎসাহিত হৈ পৰা দেখা যায়। আজি এই কাৰ্যসূচী মন্দিৰৰ দুৱাৰ মুকলি, মঞ্চৰ দুৱাৰ মুকলি। আমাৰ এই কাৰ্যসূচীখিনি আমাৰ আগতেই কোৱা হৈছিল, সেইমতে মই আহিছিলোঁ আৰু সেইমতে কামখিনি ইতিমধ্যে কৰা হ'ল। এই মন্দিৰ বহুত পুৰণা মন্দিৰ, কালী মন্দিৰ। তেতিয়া এই অৱস্থাত আছিলে এটা মানে আমি ক'বলৈ গ'লে পুতৌ লগা অৱস্থা বুলি ক'ব লাগিব। ৰাইজে দান বৰঙণিৰে আজি যিটো অৱস্থালৈ আনিলে, এটা সুন্দৰ কালী মন্দিৰ গঢ় লৈ উঠিছে। পানীখাটিৰ যিটো মানে অভাৰব্ৰিজ, ফ্লাইঅভাৰ, সেই আধাৰশিলা কৰিছোঁ আৰু সেই কামটো 2 বছৰ 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিম বুলি ইতিমধ্যে ঠিকাদাৰে কাম হাতত লৈছে। উল্লেখযোগ্য যে এই কালী মন্দিৰৰ নিৰ্মাণ কাৰ্যত দান বৰঙণি আগবঢ়োৱা সমূহ ৰাইজক মন্দিৰ পৰিচালনা সমিতিয়ে ধন্যবাদ জনায়। আমি সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজ। এইকাৰণে যে যোৱা 7টা বছৰে আমি মন্দিৰৰ পৰা মাক উলিয়াই এটা অস্থায়ীভাৱে মন্দিৰ সজাই বহুত কষ্টেৰে পূজা কৰি আহিছিল ৰাইজে। কিন্তু বহুত চেষ্টাৰ পিছত আজিৰ এই দিনটো পাইছোঁ।
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ বাবে আপোনালোকে চাই থাকিব JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।